জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত আজি যি মিত্ৰতা স্থাপন কৰা হ'ল, এই মিত্ৰতাত আজি দিনজোৰা বৈঠকত পুনাকন ডাঙৰীয়াৰ উপস্থিতিত আমি খুব সুন্দৰভাৱে আলাপ আলোচনা কৰি এটা সহমতত আহিলোঁ। আৰু চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত প্ৰায় 18খন আমাৰ গাঁও পঞ্চায়ত আৰু 18খন সেই গাঁও পঞ্চায়তত 18খন আঞ্চলিক পঞ্চায়ত আৰু সেই আঞ্চলিক পঞ্চায়তত 11খনত আমি প্ৰতিদ্বন্দ্বিতা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু 7খন আঞ্চলিক পঞ্চায়তত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী তাত প্ৰাৰ্থিত্ব আগবঢ়াব। ঠিক সেইধৰণে 4খন জিলা পৰিষদ আৰু সেই 4খন জিলা পৰিষদৰ ভিতৰত দিগম জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু বকুল জিলা পৰিষদত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে তাত প্ৰাৰ্থিত্ব আগবঢ়াব। ঠিক সেইধৰণে দিনজয় জিলা পৰিষদত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী তাত প্ৰাৰ্থিত্ব আগবঢ়াব আৰু মদাৰঘাট জিলা পৰিষদত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু ঠিক সেইধৰণে মই কৈ দিছোঁ ক্ৰমান্বয়ে 11খন গাঁও পঞ্চায়তত আমি কোনখন আঞ্চলিক পঞ্চায়তত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে প্ৰাৰ্থিত্ব লাভ কৰিব বা প্ৰাৰ্থিত্ব আগবঢ়াব। সেই পঞ্চায়তকেইখন হ'ল বকুল গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, ইকুৱাতলি গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, ৰহমৰীয়া গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ঠিক ফুকনাঘাট গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তিমনা গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, শ্ৰীহোলা গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ঠিক সেইধৰণে বিন্ধাকটা গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ঠিক সেইধৰণে বালিজান আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ঠিক জেৰাই গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ঠিক দিকম গাঁও পঞ্চায়তত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ইয়াৰ লগে লগে চাবুৱা পুলুঙা গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। অৰ্থাৎ আমাৰ 18খন গাঁও পঞ্চায়তত 11খন গাঁও পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। সেইধৰণে ক্ৰমান্বয়ে আপোনালোকে জানে লাহোৱাল আঞ্চলিক পঞ্চায়তত অসম গণ পৰিষদ দলে তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ঠিক সেইধৰণে মদাৰঘাট গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলে তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ৰমাই গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ঠিক সেইধৰণে দিনজয় গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু হাতীআলি গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে অসম গণ পৰিষদ দলৰ পৰা তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু নাডুৱা গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু ৰংচঙি গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। সেয়েহে মই প্ৰতিজন কাৰ্যকৰ্তাক আমাৰ যিহেতু ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু আমাৰ জিলা স্তৰৰ যি এই মিত্ৰতাত আমাৰ মূল সিদ্ধান্ত ব্যক্তিগত সিদ্ধান্ত নহয়, এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সমিতি, এই সিদ্ধান্ত আমাৰ ৰাজ্যিক সমিতি, এই সিদ্ধান্ত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্ত আৰু আমাৰ জিলা সমিতিৰ সিদ্ধান্ত। আৰু সেই সিদ্ধান্ত মৰ্মে ইতিমধ্যে 2খন জিলা পৰিষদ মই কৈছোৱেই যে দিকম জিলা পৰিষদ আৰু বকুল জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু দিনজয় জিলা পৰিষদত অসম গণ পৰিষদে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। মদাৰঘাট জিলা পৰিষদত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ঠিক সেইধৰণে আমি 18খন পঞ্চায়তত আপোনালোকৰ নামখিনি ক'লো। সেই 18খনৰ ভিতৰত আমি 11খন গাঁও পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক সমৰ্থন আগবঢ়াব আৰু ঠিক 7খন পঞ্চায়তত তেওঁলোকে যি নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেই 7খন পঞ্চায়ততো আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই তাত আমি সহযোগিতাৰে জিকাই নিবৰ কাৰণে আজি পণ লৈছোঁ আৰু মোৰ সতীৰ্থ দলৰ মণ্ডল সমিতিৰ সভাপতিকে প্ৰমুখ্যে কৰি বিষয়ববীয়াসকল, সন্মানীয় বুথৰ সভাপতিসকল, এই নিৰ্বাচনে শেষ নিৰ্বাচন নহয়, এই আগন্তুক বহু নিৰ্বাচন আহি আছে। আমি প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠা আৰু সততাৰে ৰাষ্ট্ৰীয় ৰাজ্যিক জিলাৰ যি নিৰ্দেশ, এই নিৰ্দেশ মানি আমি প্ৰতিজন কাৰ্যকৰ্তাই আমাৰ অসম গণ পৰিষদ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ লগতে আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল প্ৰাৰ্থী থাকিব সেই প্ৰাৰ্থীসকলক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকে আন্তৰিকতাৰে যি মিত্ৰতা আমাৰ দলৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰক
আমি 18খন গাঁও পঞ্চায়তৰ ভিতৰত 11খনতে আমি অসম গণ পৰিষদে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে আমাক আগবঢ়াইছে, সুযোগ দিছে। মই মাননীয় আমাৰ স্থানীয় বিধায়ক পুনাকন বৰুৱা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম গণ পৰিষদ দলৰ প্ৰতিজন সমষ্টি কমিটিৰ বিষয়ববী আৰু কাৰ্যকৰ্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই ধৰণে ভৱিষ্যত দিনত আমি নিৰ্বাচনত মিত্ৰতাৰে আগন্তুক দিনত আগবাঢ়ি যাবলৈ সক্ষম হ'ম।